আপোনালোকে প্ৰথমে মজিলাটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব ইয়াতে ই-ডিষ্ট্ৰিক্ট সাৰ্চ কৰাৰ পিছত আপোনালোকে চাওক মই লগইন কৰি আছোঁ। লগইন কৰাৰ পিছত আপোনালোকে ই-গভৰ্নেন্স সাৰ্ভিসত যাব। ই-গভৰ্নেন্স সাৰ্ভিসত গৈ চাওক মোৰ সিকিউৰ কানেকশ্যন ফেইল দেখাই আছে। মোৰ সাইটখন ওপেন হোৱা নাই। সেইকাৰণে মই নিউ এটা টেব ওপেন কৰিছোঁ। টেব ওপেন কৰাৰ পিছত মই ইয়াতে সাৰ্চ কৰিছোঁ about:config। মই ডিসক্ৰিপশ্যনত দি দিম এইটো। আপোনালোকে তাতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত একচেপ্ট দ্য ৰিস্ক এণ্ড কণ্টিনিউ তাতে ক্লিক কৰাৰ পিছত আপোনালোকে সাৰ্চ বটনত সাৰ্চ কৰিব TLS সাৰ্চ কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰি তলত আহিব। তলত অহাৰ পিছত আপোনালোকে চাব security.tls.version.min। এইটো আপোনালোকে চাব ৰাইট সাইডত পেনৰ নিচিনা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে এডিট কৰিব 3 আছে, তাতে 2 দি দিব। তাতে 2 বহুৱাব। 2 হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ফায়াৰফক্সখন কাটি দিব। কাটাৰ পিছত আপোনালোকে আকৌ নতুনকৈ ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে ই-ডিষ্ট্ৰিক্টত যাব। তাতে যোৱাৰ পিছত আপোনালোকে চাব ই-গভৰ্নেন্স সাৰ্ভিস আৰু এতিয়া আপোনালোকৰ লগইন হৈ আছে। চাওক মই লগইন কৰি আপোনালোকক দেখাই আছোঁ। আপোনালোকে এতিয়া আপোনালোকৰ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে তাৰ পৰা।